আজি আহিলোঁ প্ৰচণ্ড ঠাণ্ডাত আমাৰ যোৰহাটৰ সমীপতে মালবাৰীত হৈ থকা ভাওনা কম্পিটিশ্যন চাবলৈ। আমি এয়া আহিলোঁ বিষ্ণু আৰু মই, আৰু আমি এয়া সদৌ ভিত্তিত হৈ থকা যোৰহাট মালবাৰীৰ ভাওনা কম্পিটিশ্যনত এয়া এইফালে হৈ আছে। এয়া ইমান ধুনীয়াকৈ ধুনীয়াকৈ সজাইছে আৰু ভাওনাৰ পৰিৱেশ চাওক, আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ। এয়া সূত্ৰ ওলাই আছে, সূত্ৰধাৰী নৃত্য নাচি আছে, তাৰপাছতেই ভাওনা আৰম্ভ হ'ব। ইমান শীতৰ প্ৰচণ্ড শীতক আওকাণ কৰি ইয়াক ইমান ভাওনাপ্ৰেমী ৰাইজৰ সমবেত হৈছে। চাওক, এয়া আদিত্যক লগ পালোঁ, আদিত্যই মোবাইল টিপি আছে, আৰু এইফালে চাওক কিমানখিনি মানুহ, কিমান ভিৰ, কিমান মানে ভাওনা ভাল পায়, মানে ভাওনাপ্ৰেমী ৰাইজ। ভাওনা নৱপ্ৰজন্মৰ মাজত কেনেকৈ মানে ভাওনা আগবাঢ়ি গৈছে, উচ্চ শিখৰত স্থান পাইছে। গতিকে ভাওনা বুলি ক'লে ৰ'বই নোৱাৰে, ময়ে নোৱাৰোঁ। গতিকে আহোঁ লাগি আছিলে, আজি আহিলোঁ। গতিকে আগৰ কেইদিন চাবলৈ নাপালোঁ। আজি ভাওনাখন হৈছে মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। গতিকে ভাল লাগে ভাওনাখন চাই, ভাওনা ভাগি চাই। গতিকে এয়া ব্ৰহ্মা ওলাইছে, এজন এজনকৈ ওলাই গৈ আছে। আমি চাগে বেছি দেৰি নাচাওঁ, ঠাণ্ডাও পৰিছে বহুত। গতিকে যিমানখিনি পাৰোঁ মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ মই চেষ্টা কৰিছোঁ। গতিকে আজি শেষৰ দিন বুলি কৈছে, কিন্তু কাইলৈ এখন আছে বুলি জানিছোঁ। কিন্তু ইমান ঠাণ্ডাত পৰিছে নহয়, আপোনালোকক কি ক'ম কিন্তু বহুত লোকে জুই ফুৰাই ভাওনা চাই আছে তথাপিও ভাওনা বুলি ক'লেতো ৰ'বই নোৱাৰি, যাবই লাগিব। গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া লক্ষ্মীয়ে এয়া স্বজন কৰিলে হয়দত্ত, তেওঁৰ ডিঙিৰ হাড়েৰে এয়া হয়দত্ত ওলালে। হয়দত্তৰ পাছতেই এয়া আপোনাৰ হয়দত্তৰ ভাও চাই ভালেই লাগে। গতিকে আমিও চালোঁ, উপভোগ কৰিলোঁ। গতিকে হয়দত্ত ওলোৱালৈকে আমি ৰখিলোঁ, আৰু এতিয়া আমি আৰু বেছি দেৰি নাচাওঁ, আৰু আমি এতিয়া ঘৰলৈ ৰাওনা হওঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ। সংক্রান্ত কাম কৌতি জুইত জগত জনকুধত দুষ্ট দানব তারক সাধুবা